হয় নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় চকাম। এই কথাত ক'বলৈ গ'লে যে পুৰুষেই যে সকলো কাম কৰি পেলাই সম্ভৱপৰ দেখুৱাব পাৰে বা সেই নহয়। এই কথাত ক'বলৈ গ'লে আমাৰ যি নগৰ চহৰৰ মাজমজিয়া তথা লখিমপুৰত এগৰাকী যি উদীয়মান মহিলা, তেখেতে এখন যি মূল ফাষ্টফুড আমাৰ এখন যি বিপণী অত্যাধুনিক তেখেতে সজাই পৰাই তুলিছে। মূল ফাষ্টফুড মই অকণমান কেমেৰা সহযোগে অকণমান দেখুৱাবলৈ জনাম, তেখেতক অনুৰোধ জনাম। এই কথাত ক'বলৈ গ'লে যে সকলো ক্ষেত্ৰত যে পুৰুষে যে তেওঁ আগবাঢ়ি যাব সেয়ে নহয়, তাৰ সমান্তৰালভাৱে যি মহিলা আছে, মহিলাসকলো আগবাঢ়ি যাব লাগিব। এই কথাত ক'বলৈ গ'লে প্ৰতিদিনে তেওঁলোকে ধৰক নিয়মীয়াভাৱে কিমান বজাৰ পৰা বাইদেউ কিমান বজাৰ পৰা আপোনালোক থাকি ইয়াতে কিমান বজালৈকে কি ক'ব কেনেকুৱা ধৰক আপোনালোকে ধৰক অন্যান্য কি ইয়াত পোৱা যায় মেইন ফাষ্টফুডত? ক'বলৈ গ'লে পুৰুষসকলে কৰিব পৰা কাম যিহেতুকে দুগৰাকী মহিলা দেখা পাইছে, দুগৰাকী মহিলা এগৰাকী আছে কিচেনত, এগৰাকী আছে কিচেনত, দুগৰাকী মহিলাই কৰি আছে এই সম্ভৱপৰ কাম। কি ক'ব বাইদেউ? আজিকালি ল'ৰা ছোৱালী বুলি কথা নাই, মহিলাইও সমানে ওলাই আহে ল'ৰাৰ লগত সমানে কাম কৰিবলৈ আগ্ৰহ কৰে। আৰু ময়ো এইটো ইমান বাকী বেলেগ কামলৈ আগ নাবাঢ়ি মই এইটোতে ভাল পাওঁ, বনাই ভাল পাওঁ, ৰাইজক খুৱাই ভাল পাওঁ, সেইকাৰণে আগুৱাই আহিলোঁ এনেকৈ। আৰু লখিমপুৰ চাৰিআলিত আজি দোকান দিয়া বহু বছৰেই হ'ল, 2 বছৰৰ পৰা এনেকৈ ষ্টাৰ্ট কৰি আছোঁ। মই সেই বিষয়ে জানিম, কিন্তু একথা ক'বলৈ গ'লে যি হিমন্ত বিশ্ব চৰকাৰ ডাঙৰীয়া বা হিমন্ত বিশ্ব চৰকাৰখন যে আছে বিজেপি চৰকাৰ ডাঙৰীয়াই বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি 10,000 টকা এখন চেক দিছিলে, সেই চেকৰ আপুনি সৌভাগ্য হৈছে নে অসৌভাগ্য হৈ আছে? পাইছেনে নাই পোৱা? মই নাই পোৱা, এনেই অৰুণোদয় আঁচনিটো মই আছোঁ, কিন্তু সেই 10,000 টকাটোত মই নাই পোৱা আৰু সেইটোত আগবঢ়া নাই দুৰ্ভাগ্য। হয় হয়। এয়া কি পকেটৰ ধন পকেটৰ ধন খৰচ কৰি মই এনেকৈ কৰিছোঁ। মই লোন লৈছোঁ, লোন লৈ এইটো কাম আগবাঢ়িছোঁ আৰু আগুৱাই গৈ আছোঁ আৰু এনেকৈ ৰাইজে আশীৰ্বাদ দি আছে। তাৰপৰা লোন লৈ পেলাই লোনৰ পইচাও মাৰি আছোঁ, ইফালে মই কৰ্মচাৰী ৰাখিছোঁ, তেওঁকো দিব লাগে, তেনেকৈ আগবাঢ়ি গৈ আছোঁ। কি পায় মোৰ ফাষ্টফুডত কি পায়? এনি বস্তু ফাষ্টফুডৰ বস্তু গোটেইখিনিয়ে পোৱা হয়, বাৰ্গাৰৰ পৰা ধৰি স্প্ৰিং ৰোল, চিকেন চপ, আলু চপ গোটেইখিনিয়ে পোৱা হয়। তাৰ ভিতৰতে আৰু ঘুগুনি চাহ সেইবোৰো পোৱা হয়, মটকা চাহৰ পৰা ধৰি গোটেইখিনি পোৱা হয়। কিন্তু ধৰক সমান্তৰালকৈ ইংৰাজী যি নৱবৰ্ষ আছে তাৰ সমান্তৰালকৈ আপোনাৰ ভোগালী বিহু আহি আছে, মাঘৰ বিহু আহি আছে। ধৰক কি ক'ব ৰাইজৰ বাবে কিবা উপহাৰ থাকে বিশেষ স্পেচিয়েল কিবা থাকিব নেকি? বিশেষ স্পেচিয়েল আপোনাৰ ৰাইজৰ কাৰণেতো বিহুটো আমি বন্ধে ৰাখিম আৰু বিহুৰ ওচৰতে। সেই বিষয়ে কোৱা নাই, কিবা নতুনতকৈ নতুন কিবা থাকিব নেকি? অফাৰ হওক বা অন্যান্য? অফাৰ থাকিব, নিশ্চয় থাকিব। আহিলে অফাৰ আপোনালোকে নিজে গম পাব। আৰু আহিবলগীয়া ভোগালী বিহু সকলোকে ওলগ জনালোঁ, সকলোৱে যাতে বিহু ভালে কুশলে উদযাপন কৰে তাকে কামনা কৰিলোঁ। সেয়াই আৰু হয়, এই কথাত ক'বলৈ গ'লে স্বাৱলম্বী দিশটো সকলোৱে দেখে বা সকলোৰে এটা সপোন থাকে। স্বাৱলম্বী দিশটো কেনেধৰণে তেওঁলোকে সজাই পৰাই তোলে বা তেওঁলোকে কেনেধৰণে ধৰক নিজৰ ঘৰখন থকাৰ লগতে পৰিয়ালটো কেনেধৰণে সংস্থাপন দিয়ে। কথা ক'বলৈ গ'লে এয়াই একত্ৰ আছিলে যি উদীয়মান মহিলা আছে সহকৰ্মী বা সহধৰ্মিনী আছে। সহধৰ্মিনী বুলি ক'লে ভুল হ'ব, মহিলা এগৰাকী আছে যি মূল ফাষ্টফুড আছে একেবাৰে লখিমপুৰ চাৰিআলিৰ সমান্তৰালকৈ যি এটা মন্দিৰ আছে, এটা শ্ৰী শ্ৰী দুৰ্গামা মন্দিৰ আছে, তাৰ সমান্তৰালকৈ আহক আপোনালোকে যি দুগৰাকী কোনো চৰকাৰী সুবিধা তেওঁলোকে উপলব্ধ কৰা নাই। বৰ্তমান তেওঁলোকে পকেটৰ যি গাঁঠিৰ ধন ভাঙি পেলাই তেওঁলোকে এই ফাষ্টফুডখন তেওঁলোকে মুকলি কৰিছে। বৰ্তমান ৰাইজৰ সমতলভাৱে যি নৱবৰ্ষ তথা যি মাঘৰ বিহু আছে, মাঘৰ বিহু সমতলকৈ তেওঁলোকে সকলোকে নিমন্ত্ৰণ জনাইছে। যি মেইন ফাষ্টফুড আছে সকলোৱে আহক, কেৱল মাত্ৰ এটা জুতি লওক, সোৱাদৰ জুতি লওক। অন্যান্য তেওঁলোকৰ ভেৰাইটিজ আছে, অন্যান্য আছে। 10 টকাৰ পৰা আৰম্ভ হৈছে, 10 টকাৰ পৰা আলু চপ আছে, চিকেন চপ 20 টকাৰ পৰা আছে। আমি 10 টকাৰ পৰা আৰম্ভ কৰিছোঁ। ঘুগুনিও আমাৰ প্লেটটো 10 টকা হয়, চাহো 10 টকাতে পায় আৰু চাওমিনো আপোনাৰ লিখা আছে মেনু নহয়, আপোনাৰ মুখৰ পৰা জানিম একে বৃহত্তৰ মূল্য। হয় 30 টকাৰ পৰা চাওমিনৰ প্লেট ষ্টাৰ্ট আছে। ভেজ চাওমিন 30 টকাৰ পৰা আছে। চিকেন চাওমিন আপোনাৰ হাফ প্লেট 50 হ'ব, 50 টকা। অনলাইনৰ কিবা সুবিধা আছে নেকি? অনলাইনৰ সুবিধাটো মই কৰি আছোঁ, বৰ্তমান ছাকচেছ হোৱা নাই আৰু লাইচেঞ্চৰ কাম চলি আছে, হ'ব চাগে অতি সোনকালে আহিব। নিশ্চয় আমিও আপোনাক অনলাইনৰ সুবিধাখিনি কৰিবলৈ অনুৰোধ জনাইছোঁ। একতাত ক'বলৈ গ'লে যি এখন যি ফাষ্টফুড আমাৰ তথা যি নগাঁও চহৰৰ যি এটা সনা দি আছোঁ, এটা ৰাজপথ অকণমান আগবাঢ়ি আহিবলৈ যি নগাঁও চহৰৰ এখন যি ৰাজপথৰ মাজমজিয়া তথা লক্ষীনগৰত একেবাৰে দুগৰাকী যি মহিলা, এগৰাকী যুৱতী, তেওঁলোকে একেবাৰে ধৰক যি তেওঁলোকে নিজৰ যি গাঁঠিৰ ধন ভাঙি পেলাই তেওঁলোকে ধৰক ৰাইজৰ বাবে যি খাদ্যসমূহ তেওঁলোকে যোগান ধৰিছে তথা সমতলভাৱে কেমেৰা পাৰ্চন দীপক নগাঁৱৰ পৰা ৰাজধানী প্ৰতিবেদন ৰাষ্ট্ৰীয় চকম চাৰিটা দৰ্শকসকলে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ।